শনিবাৰে বোকাজান স্থিত বিলাতী মাটি কাৰখানাত উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰৰ গৰু উদ্যোগ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী HD কুমাৰস্বামী কাৰখানাটোৰ উন্নয়নৰ বাবে কেইবাটাও আঁচনিৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজহুৱা খণ্ডৰ একমাত্ৰ চিমেণ্ট উদ্যোগ বোকাজান চিমেণ্ট ফেক্টৰী পৰিদৰ্শনৰ উদ্দেশ্যৰে বোকাজানত উপস্থিত হোৱা কেন্দ্ৰীয় গৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে প্ৰথমে বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ ৰোগীসকলক সাক্ষাৎ কৰি ফল-মূল বিতৰণ কৰে। বিলাতী মাটি কাৰখানাটোত ইন্ধন ব্যৱহাৰৰ মাত্ৰা কমাবলৈ নতুনকৈ সংস্থাপন কৰা হট গেছ ইউটিলাইজেশ্যন প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে কাৰখানাটোৰ আৱাসিক এলেকাত নতুনকৈ সংস্থাপন কৰিবলৈ লোৱা 1 মেগাৱাট ক্ষমতাসম্পন্ন সৌৰশক্তিৰ প্ৰকল্প এটাৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। সাংবাদিকৰে হোৱা বাৰ্তালাপত কাৰখানাটোৰ সমস্যাসমূহ জনাৰ অৰ্থে কাৰখানাটো পৰিদৰ্শন কৰা বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। বিলাতী মাটি কাৰখানাৰ আৱাসিক এলেকাত বৰ্তমান বন্ধ হৈ থকা কেন্দ্ৰীয় বিদ্যালয়খন পুনৰ খোলাৰ ক্ষেত্ৰত মানৱ সম্পদ উন্নয়ন মন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। গৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে লগতে অতি সোনকালে উত্তৰ পূৰ্বাঞ্চলৰ এই চিমেণ্ট উদ্যোগটিৰ বাবে এক ভাল খবৰ বোকাজানবাসীয়ে লাভ কৰিব বুলিও উল্লেখ কৰে। অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনে কাৰখানাটো পৰিদৰ্শন কালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে। উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি পৰিষদৰ এটা সজাতি দলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনাত মিলিত হৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। News X report News Talba Home Northeast. নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য।